নমস্কাৰ, ৱেলকাম বেক টু মাই কুলেন্দ্ৰ চেনেল। আজি আপোনালোকক আৰু এটা খবৰ দিবলৈ ওলাইছোঁ যে এজন মানুহৰ কথা ক'বলৈ ওলাইছোঁ। বহুত বেছি নকৰোঁ, খুব বেছি 5 মিনিটমান ক'ম। তো মানুহজনৰ 5 মিনিট ক'লে মই ভিডিঅ'তে 5 মিনিটমান ক'ম। তাৰপিছত আপোনালোকৰ মানুহজনে ইমান কথা শুনিয়ে থাকিব মন যাব। তো এনেকুৱা ধৰণৰ মানুহ হয় এইজন। তো এইজন মানুহ হ'ল মহাৰাষ্ট্ৰত জন্মগ্ৰহণ কৰা, মহাৰাষ্ট্ৰৰ বিদ জিলাৰ তালৱাৰা নামৰ গাঁও এখনত, সৰু গাঁও এখনত এই মানুহজনে জন্মগ্ৰহণ কৰিছিল। আৰু এই মানুহজনে 1976 জন্মগ্ৰহণ কৰি এই মানুহজনে 2005 UPSC পৰীক্ষা দি IAS অফিচাৰ হৈছিল। আৰু IAS অফিচাৰ পৰা জিলা আয়ুক্ত, পৌৰসভাৰ আয়ুক্ত, জনসাধাৰণ প্ৰশাসনিক বিষয়া হৈছিল। তুকাৰাম মুণ্ডে মুম্বাই, মহাৰাষ্ট্ৰত যিটো ফুড এডমিনিষ্ট্ৰেটিভৰ ওপৰত তেওঁ সেয়া কৰিছে, অফিচাৰ হয়, ফুড এডমিনিষ্ট্ৰেটিভ অফিচাৰ হয়। তো সেই অফিচাৰজনে তাৰমানে 3000ৰো অধিক খাদ্য সুৰক্ষা বা য'ত ফুড বনায় বা খাদ্য বনায় বা বস্তু বনায়, সকলোবিলাকতে ৰেষ্টুৰেণ্ট হওক, খাদ্য বনোৱা জেগা হওক বা অন্য কিবা বেলেগ জেগাই হওক, সকলোতে তেওঁ ৰেড মাৰি পেলাই সকলোৰে ৱাৰ্ণিং দিছে। যদি তেওঁলোকে খাদ্য সুৰক্ষা বা চাফ চিকুণ নাৰাখে, হাইজেনিক নকৰে বা খাদ্য সুৰক্ষাত কেনেকুৱা ধৰণৰ বস্তু, কি বস্তু বা যিবিলাক খাদ্যত বা ষ্ট্ৰীট ভেণ্ডৰ হওক বা খাদ্যত সেয়া ইউজ কৰে, যিকোনো ধৰণৰ কালাৰ ইউজ কৰে বা বেলেগবিলাকৰ পৰা কেঞ্চাৰ হোৱাৰ চান্স থাকে, স্কিন ডিজিজ হোৱাৰ চান্স থাকে মানুহৰ, বা সৰু সৰু বাচ্ছাবিলাকৰ বিভিন্ন বেমাৰ হোৱাৰ চান্স থাকে। এই সকলোবিলাকৰ কাৰণে তেওঁ যিমান আছিল সকলোকে ৰেড মাৰি পেলাই সকলোকে এয়া কৰি দিয়ে, তাৰমানে সাৱধান মানি শুনাইছে যে তেওঁৰ পৰা মই যদি এইটো বস্তু দেখোঁ তেতিয়াহ'লে মই তোমালোকক কেঞ্চেল কৰি দিম আৰু তেওঁলোকক আইনৰ ব্যৱস্থা গ্ৰহণ কৰিম। তাৰ পিছৰ পৰা গোটেই মহাৰাষ্ট্ৰ, গোটেই ভাৰতবৰ্ষত গণ্ডগোল লাগি গৈছে যে এনেকুৱা মানুহ আমাৰ তাত লাগে, এনেকুৱা মানুহ আমাৰ তাত লাগে। আৰু এটা এনেকুৱা ধৰণৰ ঘটনা যে ডমিন'জ আৰু পিজ্জা হাট, যিবিলাক আমি খাওঁ, পিজ্জা খাওঁ বা বাৰ্গাৰ খাওঁ, ডমিন'জৰ পৰা পিজ্জা খাওঁ, বাৰ্গাৰ খাওঁ, এই সকলোবিলাকতে হাইজেনিক মেইনটেইন হোৱা নাছিল। হাইজেনিক মেইনটেইন নোহোৱাই তেওঁ তাৰমানে হঠাৎ ৰেড মাৰি দি এনেকুৱা ধৰণৰ ইনস্পেকশ্যন কৰিছে যাতে হাইজেনিক যদি নহয়, অকণমানো হাইজেনিক নহয়, তো তেওঁলোকৰ লাইচেঞ্চ কেঞ্চেল কৰিছে। অলৰেডি কেঞ্চেল কৰিছেই বহুতৰ লাইচেঞ্চ কেঞ্চেল কৰি তেওঁলোকে হাবাথুৰি খাইছে। হঠাৎ কি হ'ল? আগতে কোনো কমপ্লেইন দিয়া নাছিল, একো দিয়া নাছিল। হঠাৎ কি হ'ল? ইমান এয়া কৰাৰ পিছত, কিবা কৰাৰ পিছত চবতে লাইচেঞ্চ কেঞ্চেল কৰি দিছে। তো নেক্সট টাইমৰ পৰা যাতে তেওঁ নকৰে। সেইবিলাকক দেখি বাকীবিলাকো মাথা মাৰিছে যে আমি ঠিক কৰিব লাগিব, নহ'লে আমাৰো লাইচেঞ্চ কেঞ্চেল হ'ব, আমাৰো অৱস্থা বেয়া হ'ব। তো বস্তুটো এনেকুৱা ধৰণৰ হৈ গৈছে। মহাৰাষ্ট্ৰত থকা যিমান স্কুল আছে, বিদ্যালয়, মহাবিদ্যালয় যিমান আছে, যিমান অফিচ কাছাৰী যিমান আছে, সকলোৰে ওচৰত যিবিলাক আমাৰ খোৱা বস্তুৰ দোকানবিলাক থাকে বা পেকেজিং বস্তু, খোৱা বস্তুৰ দোকান, মিঠাইৰ দোকান, কিবাৰ দোকান বা ফাষ্টফুডৰ দোকান বা খাদ্য সুৰক্ষা যিমান আছে, যিমান খোৱা দোকান আছে, সকলো দোকানতে ৱাৰ্ণিং দি দিছে ইয়াতে যদি হাইজেনিক ইউজ নহয় তেতিয়াহ'লে মই ইয়াৰে লাইচেঞ্চ কেঞ্চেল কৰিম আৰু ইয়াৰে আইনী ব্যৱস্থা ল'ম। তো তাতেও হাহাকাৰ লাগি গৈছে সিহঁতৰ। আৰু এটা কথা যে তুকাৰাম মুণ্ডেৰ এই কামবিলাক দেখি যিহেতু আৰক্ষী হওক, কোনো বিশেষ ব্যৱস্থা ল'ব পৰা নাই, যিহেতু তেওঁ IAS ৰেংকৰ মানুহ হয়, তো সকলোৱে কোনো বস্তু কৰিব পৰা নাই। তো সেইটোৰ কাৰণে যিবিলাক উকিল আছে আৰু জাজ আছে, এই জাজবিলাকে তেওঁৰ এই কামটো দেখি তাৰমানে কিছুমান ঠাট্টা মস্কৰা কৰিছিল। তো এডিটিং কৰিছিল। এই কৰাৰ কাৰণে তেওঁলোকে জাজজনে কৈছিল, উকিলটো দূৰৰ কথা, জাজজনে কৈছিল যে সৰু সৰু বস্তুবিলাকত ৰেড মাৰাতকৈ ডাঙৰ বস্তুবিলাকত ৰেড মাৰিব লাগে, তাতে বস্তু এইবিলাক কৰি পেলাইতো চবেই হিৰ' হয়। তো এইবিলাকত কৰি দেখাব, এইবিলাকত কৰিলে হয়, এই হিৰ' কেতিয়া হ'ব? তো নেক্সট দিনাখনেই এই খবৰটো যেতিয়া গুচি গ'ল, এই নেক্সট দিনাখনে এই হাইকোৰ্টৰ কেণ্টিনতে ৰেড মাৰি দিলে। ৰেড মাৰি পেলাই তাৰ লাইচেঞ্চ কেঞ্চেল কৰি দিলে। হাইজেনিক নহয়, তাতে লাইচেঞ্চ কেঞ্চেল কৰি দিলে। খাদ্য বেয়া, কিবা বেয়া, লেতেৰা পানী বেয়া, খাদ্য দালি ভাত ভাজি ৰুটি যিমান আছে চব বেয়া। সেইটো কাৰণে সেই বস্তুটোৱে কেঞ্চেল কৰি দিলে। তো জাজে তাৰমানে মাথা গৰম উঠি গৈছে। মই আজি কৈছিলোঁহে, কালিলৈ ৰেডে মাৰি দিলে। তো এনেকুৱা ধৰণৰ তুকাৰাম মুণ্ডে 2005 চনত IAS অফিচাৰ হৈছিল। আৰু IAS অফিচাৰ হোৱাৰ পৰা তেওঁ 21 বছৰত 25 বাৰ তাৰ ট্ৰান্সফাৰ হৈছে। 21 বছৰত 25 বাৰ ট্ৰান্সফাৰ হৈছে। আৰু মানুহক ইমান ট্ৰান্সফাৰ কৰে কিহৰ কাৰণে? কাৰণ তেওঁ চৰকাৰৰ পৰা প্ৰেছাৰ নল'লে তেওঁলোকক ট্ৰান্সফাৰ দি দিয়ে। চৰকাৰৰ পৰা প্ৰেছাৰ দি থাকে IAS অফিচাৰবিলাকত, আৰু বিভিন্ন ৰাজনৈতিক বস্তুবিলাকৰ প্ৰেছাৰ দিয়ে। সেইটোৰ কাৰণে তেওঁ 25 বাৰ ট্ৰান্সফাৰ হৈছে এতিয়ালৈ। তো ভাবি চাওক, তো
তো কি হিচাপত কাম কৰিছে চাওক আমিও টুকাৰাম মুণ্ডেৰ নিচিনা মানুহ হ'ব লাগে এনেকুৱা নহয় যে এজন IAS অফিচাৰে টুকাৰাম মুণ্ডেৰ নিচিনা মানুহ হ'ব লাগে এজন IAS অফিচাৰ এখন কনিষ্টবল এজন ACS অফিচাৰ বা এজন SI ৰেংকৰ মানুহ কমিশনাৰ মানুহ তো যিমানখিনি চৰকাৰী বিষয় আছে সকলো চৰকাৰী বিষয়ে যদি নিজৰ কামটো সুচাৰুৰূপে কৰে তো তেতিয়াহ'লে এই টুকাৰাম মুণ্ডেক আমি প্ৰশ্ন উঠাব নালাগে সেনেকুৱা টুকাৰাম মুণ্ডে প্ৰতিখন ৰাজ্যতে প্ৰতিখন জিলাতে প্ৰতিখন নগৰতে প্ৰতিখন গাঁৱতে প্ৰতিটো চুবুৰীতে টুকাৰাম মুণ্ডেৰ নিচিনা মানুহ আহিব তো আমাৰ এই চিষ্টেমটোৰ কাৰণে টুকাৰাম মুণ্ডে আজি এনেকুৱা হৈছে 25 বাৰ ট্ৰান্সফাৰ হৈছে 21 বছৰ বয়সত চাকৰি 21 বছৰ চাকৰি কৰাৰ পিছত তেওঁ 25 বাৰ ট্ৰান্সফাৰ হৈছে এইটোৰ কাৰণে তো এই বস্তুটো সকলোৱে কৰিব লাগে অকল এজন এনেকুৱা নহয় যে চৰকাৰী বিষয়া এজনে এইটো কাম কৰিছে বা বেলেগে কামটো কৰিছে সেইটো নহয় তো তেতিয়া সেইটো যদি মানসিকতা আহি যায় মানুহৰ তেতিয়া সকলোৰে কাম হ'ব অকল টুকাৰাম মুণ্ডে যি কৰি আছে সেইটো নহয় টুকাৰাম মুণ্ডে কৰিব 60 বছৰলৈ কৰিব তাৰপিছত কোনে কৰিব তাৰপিছত আকৌ এজন আহিব এনেকুৱা নহয় যে সমগ্ৰ ভাৰতত তেওঁ সেয়া হৈ যাব ট্ৰান্সফাৰ হৈ যাব কিন্তু তাক ওলাই দিব নোৱাৰে আৰু এনেকুৱা ধৰণৰ মানুহ আমাৰ গাঁৱে হোৱা দৰকাৰ আজি দেখক আজি স্কুলখন কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ আছে স্কুল কেনেকুৱা হৈছে খাদ্য বস্তু কেনেকুৱা হৈছে পানী কেনেকুৱা হৈছে ৰাস্তা কেনেকুৱা হৈছে তো এই চিষ্টেমৰ লগত যুঁজোতে টুকাৰাম মুণ্ডে 25 বাৰে ট্ৰান্সফাৰ হৈছে তো এইটো বস্তু এনেকুৱা ধৰণৰ হ'ব লাগে মানুহ সঁচা হ'ব লাগে চিষ্টেমৰ লগত যুঁজা হ'ব লাগে অকল এজনেই নহয় বাকীবিলাকো তেওঁৰ লগত জড়িত হ'ব লাগে যে টুকাৰাম মুণ্ডেৰ লগত জড়িত হ'ব লাগে তো সেইটো কাৰণে আজি চেনেলটো আজিলৈ ইমানখিনিয়ে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব তো আজি কাৰণে ইমানখিনিয়ে জয় হিন্দ